তো গাইজ গাহৰি মাংসটো কিন্তু সঁচাকৈ বহুতৰে প্ৰিয় হয়। আপোনালোকৰ প্ৰিয় হয় নাই জনাবচোন। কালি জাষ্ট আমি গাহৰি আনি খাইছিলোঁ আৰু লগৰ ল'ৰা দুজনে ক'লে কি আজিও গাহৰি খাব লাগিছিলে। মই শুই আছিলোঁ, তাৰপিছত মাতি দিলে, এনেকৈ গাহৰি আনিব গৈছিলোঁ। কি ধুনীয়া লাগে ন গাহৰি মাংসটো খাই, আৰু পিচগিলা কি ধুনীয়া একদম। মানে গাহৰিটো যিমান দাম হ'লেও কিন্তু খাৱাই ন মানুহে, কিন্তু গাহৰিটো নেৰে, কাৰণ সকলোৰে প্ৰিয় হয় ন গাহৰিটো। কি ধুনীয়া ধুনীয়া কৰি পিচ কৰিছে। ডাঙৰ কৰিব দিয়া নাছিলোঁ, কিন্তু কি কৰিবি আৰু ইহঁতে আৰু ডাঙৰ কৰি দিয়ে ন, উপায় নাই। তইতো খাব লাগিব। চাওকচোন কি ধুনীয়া একদম পিচ গাইছ, দেখিলে গাইছ চাওক আমাৰ আদা ৰগুন ভুগা আমাৰ চিষ্টেম। কাৰণ আমাৰ আদা ৰগুন আমি এনেকৈ ভুগাওঁ, আমাৰ তাৰমানে কি ভুগা চিষ্টেমটো নাই তাৰমানে। এয়া পিঁয়াজ কাটব আৰু গাহৰি বইল হৈ আছে, তাৰপিছত এই চাওক কেনেকৈ চিষ্টেম, এইটো টেকন'লজিয়া। কি হ'ব গাইছ, উপায় নাই ভাই।